গাইছ চোৱা মোৰ দোকানত MCA ষ্টাৰ আহিছে। তুমি চাহটো খাই কেনে পালে কি ক'বা? চাহটো কেনে পাইছা তুমি? একদম বাকৰৰ নিচিনা। হয় নেকি? দোকানৰ চাহ খালে কোনোবাই ক'ব চাহ খাইছে। হয়নে? মই যোনটো দোকানত ভাল লাগে সেইটো দোকানত মই নকওঁ, কিন্তু আপোনাৰ দোকানত যে চাহ খালো চাহটো একদম মস্তি হৈছে, মানুহে ক'ব যে চাহ খাইছে। তাৰ লগত দোকানত খাইছে, এই দাদা দোকানত খাইছে। হয়, এতিয়া মানে কি গৰমৰ দিন আহি আছে আৰু তোমাৰ জুচো আছে। তুমি এদিন জুচ ট্ৰাই কৰিবা আৰু তোমাৰ যিবিলাক ভিউৱাৰ্ছ আছে সেইবিলাক ক'বা যে জুচটো কেনে হৈছে কিবা। তুমি তোমাৰ ভিউৱাৰ্ছক কৈ দিয়া দোকানখন ক'ত আছে, ক'লৈ আহিব লাগিব তুমি কৈ দিয়া। চাহ ষ্টেচনত খাই যাব, চাহ খাই যাব, এনেকা চাহ বাটাৰ চাহ, এইটো চাহ খালে মানুহে গম নাপায়, কিন্তু এইটো বাহিৰৰ চাহ, এইটো 100 টকা চাহ, কিন্তু চাহ নিচিনা চাহ খালে গম পাব। এতিয়া তোমাক এটা চাহৰ ওপৰত মানে এটা ৰেপ চঙতে গাব লাগে, তুমি এটা ৰেপ চং চাহৰ ওপৰত গাই দিয়া, তোমাৰ ভিউৱাৰ্ছক জনাই দিয়া। মই এইটো যেতিয়া খাইছিলোঁ বহুত ভাল লাগিছিল, এতিয়া মোৰ বহুত ভাল লাগি আছে। জীৱনত ৰাখি মই মনোক কথা মোৰ এটা তাৰ লগত এটা পালোঁ, দুনিয়াৰ মোৰ কোনো নাই, এই জীৱনৰ মোৰ দাদা উপহাৰ মোক ডাঙৰ কৰিছে। এই মানুহটোৰ এটা জীৱনত খালে বঢ়িয়া লাগি থাকে। এক কাপ চাহ খালোঁ মই, বঢ়িয়া লাগিছিল। মই এতিয়া দোকানে মই ভাবিছিলোঁ এতিয়া ডাঙৰ মানুহ বনিম, কেতিয়া ডাঙৰ মানুহ বনিম। আগত আছিলোঁ বহুত গৰীব মানুহে ঠকিছিল, এতিয়া মই ভাল মানুহ হৈছোঁ। এতিয়া মোৰ মানুহে ভাবে ফটো তুলি থাকে, কেতিয়া মানুহে এতিয়া ডাঙৰ মানুহ হৈ গ'লো। চাহলা আমাৰ আপোনাৰ দোকানটো কোনছে? মোৰ আপোনাৰ বিৰুবাৰী গাহৰিঘৰ চব যদি পোষ্ট অফিচ ন, পোষ্ট অফিচৰ ফ্ৰণ্টেদি মোৰ দোকানখন আছে। আপোনালোকে আহিব, চাহ টেষ্ট কৰিব, ভাল লাগিলে আহিব নিশ্চয়, আৰু বেয়া লাগিলে পইচা নালাগে। গৰমৰ দিন আহিছে, আপোনাৰ ইয়াত মিল্কশ্বেক হ'ব, আপেল হ'ব। এই চাহ আমাৰ ঘৰত চাহটো একবাৰ টেষ্ট কৰি চাওক। চাহটো বৰ বঢ়িয়া বাটাৰ চাহ। আপুনি যদি চাহটো যদি বেয়া লাগে তেন্তে পইচা দিব নালাগে। তেতিয়া চাহটো যদি খায় মনটো ভাল লাগিব। তোমাক যদি চাহটো বঢ়িয়া লাগে আৰু আকৌ আহিবা এই দোকানত, আমাৰ ভাল এই চাহ ষ্টেচনৰ মালিক।